হেল্ল' নমস্কাৰ। আজি মই লৈ আহিছোঁ তোমালোকৰ ক্লাছ 10ৰ 1.1 2 নম্বৰ অংকটো কি কৈছে, দেখুওৱা যায় যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6³+1 বা 6³+3 বা 6³+5 আৰ্হিৰ য'ত কিউ এটা কোনোবা অখণ্ড সংখ্যা। এতিয়া আমি কেনেকৈ কৰিম? 2 নম্বৰ দিলোঁ, সলিউশ্যন কৰিম। প্ৰথমে কি ধৰি ল'ম? প্ৰথমে আমি ধৰি ল'ম, লিখা ধৰোঁ এ যিকোনো এটা অখণ্ড সংখ্যা। কি ধৰিলোঁ? এ যিকোনো এটা অখণ্ড সংখ্যা। আমি এটা ফৰ্মুলা পাওঁ, এই ফৰ্মুলা পাইছিলোঁ যে O greater than equal R greater than B। কি হৈছে যে আৰৰ মানটো অ'ৰ সমান বা সৰু হ'ব পাৰিব, কিন্তু বিৰ যিটো মান আছে বিৰ মানতকৈ আৰৰ মানটো সৰু হ'ব লাগিব। আৰু বিৰ মানটো আৰু B = 6। B = 6 কিয় হ'ল? ইয়াত কি দিয়া আছে? এইটো কিউব, ইয়াত কি কেনেকৈ থাকে? বি কিউব, ইয়াত বিৰ জেগাটোত কি দিয়া আছে? 6 দিয়া আছে। সেইকাৰণে আমি গম পালোঁ যে বিৰ মানটো কি হ'ল? 6। এতিয়া চোৱা, আমি প্ৰমাণ কৰিবলৈ যাম। ইয়াত তেনেহ'লে আমি আৰৰ মান কেতিয়া পালোঁ? বিৰ মান 6 যি হয়, তেনেহ'লে আৰৰ মান কি পাম? R = 1 2 3 4 5। 6 ল'ব নোৱাৰিম, কিয়? বিৰ মানটো বিতকৈ আৰৰ মানটো কম হ'ব লাগিব। বিৰ মান 6 আছে, বিতকৈ কম ল'ম, সেইকাৰণে কি ল'লোঁ? 5 ল'লোঁ। এতিয়া আমি এটা ফৰ্মুলা জানো, সেই ফৰ্মুলাটোত বহাই দিম। ফৰ্মুলাটো কি আছিল? A + BQ + R। এই ফৰ্মুলাটো পালোঁ। এই ফৰ্মুলাটো এতিয়া বহাই যাম মানকেইটা। যদি আৰৰ মানটো 0 লওঁ, তেনেহ'লে আৰৰ মান 0 ফাৰ্ষ্টত কি ক'ম? A = BQ, ইয়াত ইকুৱেল লিখা নাই, চৰি, BQ + R। কি আৰৰ মানটো আমি কি ধৰি লৈছোঁ? 0। বিৰ মানটো কি গম পালোঁ? 6। 6³ + 0 কি হ'ব? 6³ এইটো কি হ'ল? এইটো যুগ্ম। কেনেকৈ গম পালোঁ? ইয়াত কিউৰ মান 1 2 3 যিটোৱে নবহাই কিয়? ইয়াত চোৱা, 6 পূৰণ কি হ'ব? 6 পূৰণ 2 12, 6 পূৰণ 3 কি হ'ব? 18। সেইকাৰণে ইয়াত কিউৰ মান যিটোৱে নবহাই কিয় যুগ্ম ওলাব। এইটো কি গম পালোঁ আমি? যুগ্ম। এতিয়া কি কৰিম? আৰৰ মানটো কি ল'ম? আৰৰ মান 1 ল'লে A = B। বিৰ মান কি পাইছিলোঁ? 6 প্লাছ আৰৰ মান কি বহালোঁ? 1। ইয়াত কি হ'ব? অযুগ্ম। কিয় হ'ব? আৰু যেতিয়া ইয়াত যিকোনো এটা সংখ্যা বহাম 6ৰ লগত, এই 6ৰ লগত যিকোনো যেতিয়া এটা সংখ্যা বহাম, ধৰি লওক 1 বহালোঁ, কি 6 পূৰণ 1 আৰু ইয়াত প্লাছ হৈ আছে 1, কি হৈ যাব? 11। সেইকাৰণে ইয়াত কি হৈ যাব? অযুগ্ম হ'ব। অযুগ্ম। এতিয়া কৰিম R = 2। R 6³ প্লাছ আৰৰ মানটো কিমান ল'লোঁ? 2। ইয়াত কি হ'ব চোৱা, ইয়াত যেতিয়া 1 2 3 যিকোনো এটা বহাম, ইয়াত যুগ্ম হ'ব আৰু ইয়াত 2 আছে, ইয়াতো যুগ্ম প্লাছ কৰাৰ পিছত কি হ'ব? এনচাৰটো যুগ্ম। সেইকাৰণে এইটো কি লিখিম? যুগ্ম। এতিয়া আকৌ কৰিম R = 3। A = 6³ বিৰ মানটো 6 বুলি জানো, সেইকাৰণে 6³ প্লাছ আৰৰ মানটো কিমান বহাইছোঁ এতিয়া? 3। ইয়াত কি হ'ব? এইটো যেতিয়া কৰিম, এইটো যুগ্ম ওলাব, কিন্তু এইটো অযুগ্ম আছে। যেতিয়া প্লাছ কৰিম, এনচাৰটো কি হ'ব? অযুগ্ম হ'ব। সেইকাৰণে এইটো কি লিখিম? অযুগ্ম। এতিয়া চোৱা, R = 4। আৰৰ মান যেতিয়া 4 বহাম, A = 6³ + 4। এইটো কি হৈ যাব? যুগ্ম। কিয় যুগ্ম হ'ব? ইয়াতো যুগ্ম আছে আৰু 4টো যুগ্ম প্লাছ কৰিম, যুগ্ম হ'ব। এতিয়া R = 5। R = 5 যেতিয়া বহাম, A = 6³ + 5। এইটো কি হ'ব? অযুগ্ম। 6³ + 5 এইটো কি হৈ যাব? অযুগ্ম। তেনেহ'লে হ'ল নে নাই? ইয়াত কি কৈছিল? কুৱেশ্যনটোত কৈছিল কি? 6³ + 2 6³ + 3 6³ + 5। এইকেইটা কি কৈছে? অযুগ্ম। এইকেইটা অযুগ্ম ওলাইছে নাই? এতিয়া এইটো প্ৰমাণিত হৈছে নাই? এতেকে কি লিখিম? কুৱেশ্যনৰ পৰা 6³ + 1 6³ + 3 6³ + 5 আৰ্হিটো প্ৰমাণিত হ'ল। সেইখিনিয়ে লিখি ল'ব তোমালোকে। কোনোবাই যদি ভালদৰে বুজি পাইছে, তেনেহ'লে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা।